তো সেইবিলাক স্বাগতম জনাইছোঁ মোৰ আইতা ভিতৰলৈ। আজি গৈ আছোঁ বিজিনী শিলখাগুৰিত। তো আজি হৈছে ২৭ মাহত এটা সত্ৰীয় সমাজৰ এটা বিশেষ এটা দিন। তো গৈ আছোঁ বিজিনী চিৰাং ডিষ্ট্ৰিক্টত। গৈ আপোনালোকক দেখুৱাম আজি সত্ৰীয় সমাজৰ যিটো লঘোণ বা পইতা বুলি কয়। তো লঘোণ বা পইতা কেনেদৰে লয়, তো এইখন সমাজৰ কি কি নীতি নিয়ম, আৰু ময়ো সত্ৰীয় সমাজৰে এজন ল'ৰা হয়। তো সেই লঘোণ আজি মই নলওঁ যদিও আছে লগৰ কেইটামান, ভাইটি আৰু দাদা কেইটামান আছে। তো লগৰ গোটেই বস্তু দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। কি কি নিয়ম নীতি কৰে আৰু কেনেদৰে লঘোণ লয় চাই থাকক। তো এয়া আহি পালোঁ, দেখিছে আইবৰীয়া আঞ্চলিক সত্ৰীয় সমাজ সমিতি, দেখিছে বিজিনী। ইয়াত দেখিছে পূজা আৰম্ভ কৰিলে, ইয়াতে বহিছে শাৰী পাতি আৰু পুৰোহিতে এতিয়া মন্ত্ৰ মাতি আছে আৰু আৰম্ভ হ'লেই যেনিবা পূজা। তো এইখন সমাজ হৈছে আমাৰ বহুকেইখন গাঁও লগ হয়। তো আজি ২৭ মাহ, তো প্ৰতি বছৰ ২৭ মাহত এইটো অনুষ্ঠান, এইটো উৎসৱ পাতি আহিছে। তো প্ৰতি বছৰে বেলেগ বেলেগ গাঁৱত হয় আৰু এই বছৰ বিজিনী যিটো শিলখাগুৰি হয়, তো শিলখাগুৰিত পাতিছে আৰু নেক্সট বছৰ বেলেগ এখন গাঁৱত হ'ব। প্ৰতি বছৰে বেলেগ বেলেগ গাঁৱত এনেকৈ পাতি থাকে আৰু ইয়াতে মানে গোটেই একেলগে ল'ৰাখিনিয়ে ইয়াত লঘোণ লয় বা পইতা বুলিও কয়। আৰু ইয়াত লিখিত উপনয়ন বুলি কয়, লিখিত ভাৱত আপোনালোকে থাম্বনেইলত নিশ্চয় দেখিছে। তাত উপনয়ন বুলি ক'লে বহুতে বুজি পায় আৰু কিছুমানে পইতা বা লঘোণ বুলি ক'লে হয়তো বুজি নাপাব পাৰে। তো সেয়া উপনয়ন আৰু এনেকৈ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছে। এটা কথা কৈছোঁ, আচলতে কিছুমানে হয়তো কমেণ্ট কৰিব পাৰে বা সুধিব পাৰে আৰু কিছুমান নাজানিব পাৰে। কৈছোঁ আচলতে কিছুমানে ক'ব যে ব্ৰাহ্মণবিলাকেহে পইতা লয় বা লঘোণ লয়। হয়, ব্ৰাহ্মণবোৰো লয়, কিন্তু ব্ৰাহ্মণৰ সমাজটো বেলেগ আৰু আমাৰ এইটো সমাজ বেলেগ। পূজা শেষ হ'ল। উপনয়ন বুলি ক'লে আচলতে আমাৰ সমাজত, মই শ্বৰ্টকাটকৈ কৈছোঁ, হয়তো মোৰ ভুল হ'ব পাৰে, কিন্তু মই বুজোঁ আৰু এতিয়ালৈকে মই যিহেতু লোৱা নাই, তো মোৰ ভুলো হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰিব। তো মই আমাৰ সমাজত এটাই জানো যে উপনয়ন মানে লঘোণ লোৱাটো হৈছে আমাৰ মানে বিয়া নপতাৰ আগত এইখন লঘোণ ল'বই লাগে। কাৰণ এইখন নোলোৱাকৈ আমাৰ সমাজে কেতিয়াও বিয়া পাতি নিদিয়ে, কেতিয়াও বিয়া গ্ৰহণ নকৰে। তো মই জনাত মানে শ্বৰ্টকাটকৈ আপোনালোকক কৈছোঁ যে আমাৰ সমাজত বিয়া পতাৰ আগতে এই লঘোণটো ল'বই লাগিব, একদম বাধ্যতামূলক। শোভাযাত্ৰাত গৈছিলে, এয়া দেখিছে সোমাব ধৰিছে শোভাযাত্ৰা পুৰা এপাক ইফালেদি গৈ এনেকৈ ঘূৰি আহিলে। আৰু দেখিছে এয়া আমাৰ ৰাজবংশী আপী, মানে ৰাজবংশী ছোৱালী। আৰু এইখিনি দেখিছে যিবোৰ ড্ৰেছ পিন্ধিছে ছোৱালীবিলাকে, তো এইটো আমাৰ ৰাজবংশী পাতানী বুলি কয় আৰু এয়া আমাৰ ৰাজবংশী পাতানী।
লৈ তপস্যা কৰি তেওঁ ব্ৰহ্মত্ব লাভ কৰিছিল। এই ব্ৰহ্মত্ব লাভ কৰাৰ ক্ষেত্ৰত তেওঁ তেতিয়া ব্ৰহ্মদেৱে কৈছিল, আপোনাৰ ব্ৰহ্মত্ব পূৰ্ণ হ'ব যদিহে আপুনি গৈ বশিষ্ঠ মুনিৰ আদেশ পায়, অৰ্থাৎ বশিষ্ঠ মুনিৰ ওচৰত আপুনি শৰণাপন্ন হ'ব লাগিব। তেতিয়া বশিষ্ঠ মুনি এদিনাখন তেওঁৰ ঘৈণীয়েক অৰুন্ধতীক কৰে অতি সাৱধানতাৰে অতি প্ৰয়োজনীয় কথাখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ। মোৰ বাইদেউ নাটক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ ৰাইজৰ তৰফৰ পৰা চমুকৈ দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। পৰা যোৱা ক'ব লাগে, মই কিন্তু মানে গাঁওবুঢ়া মই সাধাৰণ সেইটো মোৰ ডাঙৰ ল'ৰা ছেক্ৰেটাৰী কৰিছে। তাৰপিছত আজি খুব আনন্দৰ বিষয়। আজি যদিও যিমান আমাৰ অন্যান্য ধৰ্মীয় সভাত আমি যেনেকুৱা প্ৰতিযোগিতা কৰোঁ, ইয়াত কোনো প্ৰতিযোগিতাৰ তেনেধৰণৰ বিৰাজ কৰিব লাগিব। এইডালৰ কিছু আগতে কৈছে যিটো গুণ আছে যে অলপমান জাৰি দিলেই বা এইটো হেৰি কৰি দিলেই হেৰি হয়। ইয়াত যেতিয়া 9টা দেৱতাৰ সমাৱেশ ঘটিছে, যে এই 9টা দেৱতাক আমি সন্মান জনাই আমাৰ যিটো চাল চলন, আমাৰ গুৰু গাম্ভীৰ্যতা এইবিলাক ইয়াত বিৰাজ কৰিব। আৰু পৰৱৰ্তী আমাৰ যিটো আমাৰ অনুচকল আছে, তেওঁলোকেও যাতে এইটো প্ৰথা চলাই লৈ যাব পাৰে, নহ'লে আমি আমাৰ সংস্কৃতি আমাৰ সংস্কাৰবিলাক লোপ পাই যাব। কাৰণ আজি যিটো আমাৰ কিছু সমাজত নিয়ম আছিল, সেই নিয়মবিলাক আজি লোপ পাই গৈছে, যাৰ ফলত আমাৰ বিভিন্ন অৰাজকতাৰ সৃষ্টি হৈছে। আৰু যাৰ ফলত আমাৰ সমাজ এখন যদি আমি সুস্থ কৰি ৰাখিব লাগে, আমাৰ পূৰ্বজসকলৰ নিয়ম নীতিবিলাক ৰাখিব লাগিব। তে এই লগত ৰাজনৈতিকভাৱে যাতে সা সুবিধা আদায় কৰিব পাৰে, ইয়াৰ বাবে তেওঁ কি কৰিলে SC হিচাপত হেৰি কৰিছিল। আচলতে ই উচ্চ বৰ্ণ বুলিয়ে কোৱা হৈছিল সীতাৰাম কেশৰীদেৱ। সেই সময়ত আজি বহু বছৰ আগৰ কথা, আমাৰ পাৰ্লিয়ামেণ্টতো এইটো লৈ আলোচনা হৈছিলে যে এওঁলোকে ST তেনেধৰণৰ অধিকাৰী নহয়, এওঁলোক যিহেতু আগতেই উচ্চ বৰ্ণৰ হয়, এনেধৰণে এটা কথা হৈ গ'ল। তাৰপিছত এই ক্ষত্ৰিয় বস্তুটো গুচাই দিয়া হ'ল, যে ক্ষত্ৰিয় হ'লে নহ'ব, ক্ষত্ৰিয়টো গুচাই দিব লাগিব। কোচ ৰাজবংশী বুলি দিয়া হ'ল। তাৰ পৰাই আমাৰ আজি কিছু এইটো গ্ৰহণ কৰাৰ পিছত আমাৰ এতিয়া পাকঘৰত যিটো বস্তু আমাৰ এই ব্যৱহাৰ কৰা হয়, যেনি তেনি বস্তু নিব নোৱাৰে, আমাৰ আজি দিয়া হ'ল। ইয়াত আজিৰ পৰাই সঁচাকৈ তেওঁলোকে এক সজ আচৰণৰ আৰু লগতে ইয়াৰ এটা গুৰু গাম্ভীৰ্যতা ভাৱ বিৰাজ কৰিব। এনেধৰণৰ যদি আমাৰ গোটেই সমাজখনৰ প্ৰতিজন মানুহেই তেনেকুৱা ধ্যান ধাৰণা লয়, সঁচাকৈ আমাৰ ঘৰ দুৱাৰবিলাকৰ কাজিয়া পেচাল যিবিলাক আছে সেইবিলাকো নিশেষ হৈ যাব, এক শান্তিৰ বাতাবৰণে সৃষ্টি কৰিব। এইবিলাক আগৰ বুঢ়া আমাৰ আগৰ পূৰ্বজসকলে চিন্তা চৰ্চা কৰিছে, আৰু সেই আগলৈ যাতে আমাৰ এই অঞ্চলত বহুল প্ৰচাৰ হয়, এইখিনিয়ে 2-4 আষাৰ মই ৰাইজৰ পৰাই কৈছিলে, মই ৰাইজৰ হৈয়ে 2-4 আষাৰ সামান্যতম বক্তব্যৰ ভুল ভ্ৰান্তি ক্ষমা বিচাৰি ইমানতে সামিছোঁ। ধন্যবাদ জনাইছোঁ। তেখেত আহিব নোৱাৰিলে।
আৰু চেঁচা মানে বৰ্মন পৰা গাঁৱৰে মই হয়, গতিকে গাঁৱৰ যিখিনি বৰঙণি সেইখিনি মই কমিটিক জমা দিছোঁ। অমৰেন্দ্ৰ বৰ্মন অনুপস্থিত। আমাৰ মাজত এখেত মধুসূদন বৰ্মন, গাঁওবুঢ়া ডাউকিজাৰ। এইবাৰ মই মঞ্চত আদৰণি জনাইছোঁ ৰাখালডুবি গাঁৱৰ গাঁওবুঢ়া মাননীয় গজেন বৰ্মনদেৱক। এখেত সুপাৰীগুৰিৰ গাঁওবুঢ়া মাননীয় ভৈৰৱ বৰ্মনদেৱ। কোপৰা গাঁৱৰ মাননীয় ধনেশ্বৰ বৰ্মন। এখেত মাননীয় ৰামেশ্বৰ বৰ্মন, কোপৰাগাঁও ঘৰ গাঁওবুঢ়া। কোপৰাগাঁও ঘৰ দণ্ডিৰাম বৰ্মন আৰু কোপৰাগাঁও ঘৰ নিৰ্পেন বৰ্মন। আপোনালোকক তো ভিউৱাৰ্ছ, এইটোৱে আছিলে হাইপুৰীয়া সমাজৰ ক্ষত্ৰিয় সমাজৰ লঘু নয় আপোনালোকক দেখালোঁ যিটো উপনয়ন বুলি কয়। লাইক কৰিব লগতে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মানে